চাবুৱাত অনুষ্ঠিত হ'ব মটক ৰজা স্বৰ্গদেউ সৰ্বানন্দ সিংহৰ ২২৩ সংখ্যক দিৱস। ২৪ আৰু ২৫ মে'ত দুদিনীয়া কাৰ্যসূচী অনুষ্ঠিত হ'ব এই দিৱস। চাবুৱাৰ চেতিয়া গাঁৱৰ সূৰ্যোদয় সংঘৰ খেলপথাৰত স্থাপন কৰা হ'ল লাইখুঁটা। অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত ডিব্ৰুগড় জিলা প্ৰশাসন, মটক জনগোষ্ঠীয় কেইবাটাও সংগঠন আৰু চাবুৱাৰ চেতিয়া গাঁওবাসীৰ ৰাইজৰ সহযোগত অনুষ্ঠিত হ'ব এই অনুষ্ঠান। অনুষ্ঠানত ২০ সহস্ৰাধিক জনসমাগমৰ আশা ব্যক্ত কৰিছে উদ্যোক্তাসকলে। যিহেতু মটক ৰজা স্বৰ্গদেউ সৰ্বানন্দ সিংহৰ ২৩ সংখ্যক আমি ৰজা মৃত্যু দিৱসে এইবাৰ চাবুৱা সমষ্টিৰ অন্তৰ্গত চেতিয়া গাঁও বিদ্যুৎ সংঘৰ খেলপথাৰত আমি এবাৰ অনুষ্ঠিত কৰিব লৈছোঁ। যিহেতু এবাৰ আমাৰ অনুষ্ঠানটি চৰকাৰীভাৱে হ'ব, কাৰণ আমাৰ অসম চৰকাৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগ আৰু মটক জনগোষ্ঠী তিনিটা সংগঠনৰ লগতে স্বাস্থ্য পৰিষদৰ আমাক উদ্যোগ আৰু ৰাইজৰ সহযোগ থাকিব, চিকিৎসাবাসী ৰাইজৰ সহযোগ থাকিব। আমাৰ এবাৰ ২৪ আৰু ২৫ দুদিনে আমি বিভিন্ন কাৰ্যসূচী আমি অনুষ্ঠানটো পালন কৰিম। যিহেতু আমাৰ এই দিৱসটিতো সংগতি ৰাখি পেলাই আমি ভাবিছোঁ আমাৰ বিভিন্ন কাৰ্যসূচীত আমাৰ এখন সুন্দৰ এখন স্মৃতিগ্ৰন্থ প্ৰকাশ পাব আৰু জনগোষ্ঠীয় যি আমাৰ কৃষ্টি সংস্কৃতি আছিলে সেইবিলাকৰ আমাৰ কাৰ্যসূচী প্ৰকাশ পাব। আৰু এইবাৰ আমাৰ অনুষ্ঠানটোত আমাৰ ভাল লাগিছে। আমাৰ সন্মানীয় চাবুৱা অঞ্চলৰ চাবুৱা সমষ্টিৰ সন্মানীয় বিধায়ক পুনাকান্ত বৰুৱা ডাঙৰীয়া আমাৰ এই সমিতিখনৰ সভাপতি হয়, আৰু এইখন পূৰ্ণাংগ ধুনীয়াকৈ মাছটো আমাৰ বাৰেবৰণীয়া আমাৰ এখন দুটা দিনৰ আমাৰ কাৰ্যসূচী সফল ৰূপায়ণ আমি আশা ৰাখিলোঁ। আমি বাকী কথাখিনি আগবঢ়াবলৈ আমাৰ বৰ্তমানৰ সন্মানীয় সভাপতি অৰ্থাৎ আমাৰ চাবুৱা